জন্মৰ প্ৰাক মুহূৰ্তত জন্ম হ'ল বুলি শাস্ত্ৰই কোৱাৰ লগে লগে সমস্তজনে কোনেও বাকী নথকাকৈ সমস্তগৰাকী আমাৰ আই মাতৃসকলে উৰুধ্বনি কৰিব, সমস্তজনে জয়ধ্বনি কৰিব। আমাৰ বাপ সমস্তই দবা কাঁহ শংখ বাজি এক উলহ মালহ পৰিৱেশেৰে হে ভগৱন্ত তোমাক আদৰাৰ শকতি আমাৰ নাই। হে প্ৰভু দয়াময় কৃষ্ণ, হে কৃপাৰ সাগৰ দয়াৰ সিন্ধু, তুমি যদি আহা আমাৰ সমাজলৈ আমাৰ সন্মুখলৈ তোমাক আদৰিবৰ শকতি আমাৰ নাই। আমি নিষ্কিন মনুষ্য, আমাৰ যাতে ক'তো অকণো খুটি ৰাতি ৰৈ নাযায় তাৰ প্ৰতি কৃপা কৰা। হে প্ৰভু তেখেতৰ শ্ৰীচৰণত মস্তক ৰাখি আমি পদজোকা আঁৰাবৰ কাৰণে পাঠকি দয়ক আবেদন জনাইছোঁ। সকলোকে একান্ত চিত্ৰে পাঠভাগী শুনি ভগৱন্তক আমাৰ এই নামক গৃহলৈ আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি নাম পুষ্প দেৱ মুনি নিৰন্তৰ জন্ত জলধৰা কৃষ্ণ মধৰাতি আতি অন্ধকাৰ ভৈল চন আমি ৰামে দৈব কিৰ গৰ্ভে আহি ভৈলন্ত বেকত কৃষ্ণ চন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্বৰ দিশত কমল লোচন চাৰি ভুজে চাৰি অস্ত কণ্ঠত কৌস্তুভ ভে গাৱে পীত বস্ত্ৰ। দশম স্কন্ধ কৃষ্ণৰ জন্ম ইয়াতে হৈছে দশম স্কন্ধত। গতিকে এই দশম স্কন্ধৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰিব পৰা একদম ন্যূনতম শক্তি কোনো আমাৰ নাই। তথাপি যি অকণ মনলৈ অহা ভাৱ তাকে ব্যক্ত কৰিবলৈ যত্ন কৰা হৈছে। জ্যেষ্ঠসকলে জ্ঞানোদীপ্তসকলে অকণমান শুধৰাই নিজৰ ববীয়া কৰি ল'ব, আমাকো অকণমান শুধৰাই দিলে আমি অত্যন্ত সুখী হ'ম। ইয়াতে কি হৈছে আলোচনাটো কোনখিনিৰ পৰা আৰম্ভ হ'ব যে দশম স্কন্ধত প্ৰথম কথাটো হৈ গৈছে কংস নামৰ এজন ব্যক্তিয়ে দৈৱকী নামৰ ভনীয়েকজনীক বসুদেৱ নামৰ এজন পাত্ৰত অৰ্পণ কৰিছে, মানে বিবাহ দিছে। এইখিনিৰ পৰাই আৰম্ভ হৈছে। আৰু এতিয়া কংস কোন? তিনিটা নাম আমি পালো, কংস, দৈৱকী, বসুদেৱ, তিনিজন ব্যক্তি আমি পালো। এতিয়া আমি যদি কেৱল মাত্ৰ কৃষ্ণ জন্ম হৈছিলে দ্বাপৰ যুগত সেইমতেই পঢ়ি যাওঁ, সেই দ্বাপৰ যুগো নাই, সেই কৃষ্ণও নাই। এতিয়া কৃষ্ণক আমি কোনোবা কংসা মথুৰাত গৈ বিচাৰি পাম নি? নহয় জানো? আমিতো নাপাম। গতিকে সেই মথুৰাও আমাৰ কাৰণে নাই। কৃষ্ণ য'ত জন্ম হৈছিলে সেই কংসাঘৰ মানে কংসৰ সেই অন্ধকাৰ কাৰাগাৰখনো নাই। এতিয়া আমি ইয়াত পঢ়ি থাকি কি কৰিম নো? ইয়াৰ পৰা পাবলগীয়া আমাৰ জ্ঞানটোনো কি? এইখিনিকে অকণমান বুজিবলৈ যাওঁতে আমি এনেকৈ বুজো আহক যে তিনিটা চৰিত্ৰ লগ পালোঁ। এক হ'ল কংস, 2 নম্বৰ হ'ল দৈৱকী, 3 নম্বৰ হ'ল বসুদেৱ। এতিয়া কংস চৰিত্ৰটোৱে এটা বস্তু বুজাইছে, চাব দেই। এতিয়া ইয়াতে যদি আমি কালিলৈ পৰহিলৈ এখন ভাওনা পাতিম যেনিবা,
কংসবধ তো ইয়াত বহি থকা সকলৰ মাজতে পাঠ বিল হ'ব এতিয়া বচনবোৰ আমি দিম আৰু এনে কংস দিবৰ কাৰণে আমি কাক চইচ কৰিম ইয়াত বহি থকা চাওকচোন বাৰু আপোনালোকে আপোনাৰ হ'বকে যদি দায়িত্ব দিয়া যায় বোলে ন কংসৰ ভাওটো কৰিবলৈ এজন ভাৱৰীয়া আমাক নিৰ্বাচন কৰি দিয়ক ইয়াত বহি থকা এটাইতকে কেটেঙা মেটেঙা ধেনা মানুহটোক আমি কংস দিম নি এই সকলোৱে মনলৈ ভাৱটো আনকচোন নিদিওঁ নহয় জানো হয়নে কেনেকুৱাটো দিম বৰ একদম মানে হৃষ্টপুষ্ট মাত কথাবোৰ বিৰাট গম্ভীৰ ডাঙৰ বিৰাট অহংকাৰী এটা মানুহ তাকে আমি কংস দিম যে এই বস্তুটো কিয় কৰা হ'ল নিৰ্বাচনটো লগে লগে কংস বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ সেই চৰিত্ৰটো কিয় আহিলে তেতিয়াহ'লে সেই কথাটো আমাক এটা কথা বুজাই দিলে যে কংস মানেই হৈছে দম্ভ অহংকাৰপূৰ্ণ এটা আসুৰিক গুণ সম্পন্ন এজন ব্যক্তি হৈছে কংস এজন কোন তেতিয়াহ'লে এজন অন্য কোনোৱে নহয় এজন আমি নিজেই যিটো মুহূৰ্তত আমি আমাৰ অহংকাৰটোক আগস্থান দিছো গম পাইছেনে সেইটো সময়তে আমি কংসৰ ৰূপ লৈছো এতিয়া কংসৰ ভনীয়েক হিচাপে আমাক চিহ্নিত কৰিছে দৈবিক গুণসম্পন্ন এগৰাকী ব্যক্তি যাৰ অন্তৰত 5টা গুণে ভৰপূৰ হৈ আছে দয়া ক্ষমা প্ৰেম কৰুণা আৰু ভক্তি এই 5টা দৈবিক গুণ যিগৰাকী মাতৃৰ মাজত থাকিব তেওঁ আজি তাৰিখতো দৈৱকী হ'ব পাৰিব কি কি থাকিব লাগিব দয়া প্ৰেম কৰুণা ভক্তি ক্ষমা হয়নে দয়া ক্ষমা প্ৰেম কৰুণা আৰু ভক্তি এই 5টা যদি মহৎ গুণ কোনোবা এগৰাকী আই এতিয়াও থাকে আজি তাৰিখতো তেওঁ দৈৱকী হ'ব পাৰিব আৰু তেনেগৰাকী ব্যক্তিয়ে যদি বসুদেৱ নিচিনা মহন্ত পুৰুষ এজনৰ লগত সম্বন্ধ স্থাপন কৰে তেতিয়াহ'লে তেওঁলোকৰ সতি সন্ততি নিশ্চয় সৎ সাধু হ'বই কিন্তু কংসৰ কাৰাগাৰৰ ভিতৰত ৰখাৰ কথাটোৱে আমাক কি বুজাইছে এই কথাটো চাব লাগিব দেই কংসই প্ৰথম কি কৰিছে চাব মই যেতিয়া কংস হ'ম প্ৰথম মোৰ দেহৰ মাজত থকা মোৰ মনৰ মাজত থকা যিখিনি ভাল জ্ঞান সাধু জ্ঞান ধাৰ্মিক গুণ সেইখিনি বন্দী কৰি ল'ম তেতিয়া মই কংস হৈ যাম মোৰ ভাল গুণখিনি মই থাকিবলৈ নিদিওঁ কি কৰিলে কংসই উগ্ৰসেনক ক'ত ভৰাই থৈ দিলে কাৰাগাৰত ভৰাই থৈ দিলে কিয় উগ্ৰসেন হ'ল ধৰ্মৰ প্ৰতীক গতিকে ধৰ্মটোক প্ৰথমে আঁতৰাই ল'লে কংসৰ চৰিত্ৰটো চাওক প্ৰথম কি কৰি ল'লে নিজৰ মই মতলীয়া স্বভাৱটোক মানে প্ৰতিফলিত কৰিবৰ কাৰণে ধৰ্ম বোলা বস্তুটো প্ৰথমেই বন্দী কৰি ল'লে আঁতৰাই ল'লে নিজৰ পৰা কংসৰ ৰূপটো আহিলি গ'লে লাহে লাহে তাৰ পাছত কি কৰিলে যিজন মহন্ত পুৰুষক তেখেতৰ ভনীয়েকক গোটালে দৈবিকভাৱে তেওঁ এটা কথা মনলৈ গুচি আহিলে কি আকাশবাণীয়ে কৈ দিলে যে যি ভনীয়ৰৰ তই ইমান উলহ মালহেৰে বিয়া পাতিছ সেই ভনীয়ৰৰ অষ্টম সন্তানেই তোৰ মৃত্যুৰ কাৰণ হৈ পৰিব কংসই যদি সেই মুহূৰ্তত ভাবিলে হ'ব আৰু ভাগিনে যদি হাতত মোৰ মৃত্যু লিখা আছে তাকো অষ্টম সন্তান 8টা বছৰ আৰু আছেই হ'ব দেখা যাব আৰু দিয়া যি হ'ব এই বুলি এৰি দিব পাৰিলে জানো নোৱাৰে কংসৰূপী মন্ত্ৰীয়ে কি কৈছে নহ'ব এটকা পইচা তই মোক ঘূৰাই দিবলৈ আছে হয় ঘূৰাই দে নহয় চুলি মোক আকৌ লগাই দে নাপিতক এইটো সম্ভৱ হয় জানো বোলে নহয় মোক খুচুৰা নাই বোলে বাপ এইটো এতিয়া নিদিলে নহ'ব নি পিছত দিম নহ'ব তই যদি নায়েই চুলি কাটিছিলি কেলে বোলে মই তোমাৰ ওচৰত খুচুৰা নাই বুলি মই কেনে জানো তই সুধি নলৈছিলি কেলে এইটোৱে মোৰ ৰূপ তাৰমানে মই কংস একো কাৰণত মই আৰু কম্প্ৰমাইজ কৰিবলৈ নাই সেইকাৰণে মোৰ ধাৰ্মিক গুণটো মই আগে আঁতৰাই লৈছোঁ মোৰ মনৰ পৰা বন্দী খবৰদাৰ তই নোলাবি কাৰাগাৰত থাক গম পাইছেনে সেইকাৰণে শাসন কৰিছে কোনে দৈবিক গুণসম্পন্ন ভনীয়েকক সদায় কংসই শাসন কৰি ৰাখিছে যদি আমাৰো তেনেকুৱা অৱস্থা হৈছে তেতিয়াহ'লে আমি এই 5টা গুণক ডমিনেট কৰি থৈছোঁ কোনকেইটা দয়া ক্ষমা প্ৰেম কৰুণা ভক্তি এইকেইটাক আমি হেঁচা মাৰি থৈ দিছোঁ ককাই কংস হিচাপে দৈৱকীক ভনীয়েক হিচাপে ভনীয়েকক ককাইকে কি কয় ঐ খবৰদাৰ কিন্তু দেই তই সিহঁতৰ লগত নাযাবি আকৌ তই তাৰ লগত বেছি হ'লি হৈছে চাই ল'বি আকৌ তোক ককায়েকৰ শাসন নহয় জানো আমি কংস যেতিয়া হৈ গ'লো ৰূপটো মোৰ যেতিয়া কংস হৈ গ'ল তেতিয়া মোৰ এই 5টা গুণক মই কিন্তু ডমিনেট কৰি থৈ দিলোঁ ওলাই আহিবলৈ নিদিওঁ গম পাইছেনে বসুদেৱক লগাই দিয়াৰ পিছত যেতিয়া গম পালোঁ যে ইহঁতৰ সন্তানে মোৰ কাল হ'ব নহয় কোনো কাৰণত ইহঁতক এৰি দিয়াই নহ'ব কাটিয়েই পেলাওঁ আৰু যি হওক তেতিয়া বসুদেৱ নামৰ মহন্ত চৰিত্ৰতে কি প্ৰকাশ কৰি দিছে চাওক
যে যাক মই ভাৰ্যা হিচাপে অৰ্ধাংগিনী হিচাপে গ্ৰহণ কৰিলোঁ, আধা অংগ মই যাক দান কৰিম বুলি ধৰি ল'লোঁ, যি মোৰ আধা অংগ বুলি মই ধৰি ল'লোঁ, তেখেতক কোনো কাৰণত মই জীৱিত থকা অৱস্থাত অনিষ্ট সাধন হ'বলৈ দিব নোৱাৰোঁ। তেতিয়া লগালগ হাতযোৰ কৰি গ'লে, দাদা দৈৱকীৰ পৰা তোমাৰ কোনো ভয় নাই, ভয় মাত্ৰ সন্তানৰ পৰা। গতিকে মই তোমাক কথা দিলোঁ, যেতিয়াই সন্তান জন্ম হ'ব তোমাৰ হাতত মই অৰ্পণ কৰি দিম, তুমি যি কৰা কৰিবা, কিন্তু দৈৱকীক তুমি একো নকৰিবা, কাৰণ দৈৱকীক মই গ্ৰহণ কৰিছোঁ। আমাৰ সমাজত কেইজন পতি আছে তেনেকৈ নিজৰ পত্নীক মৰ্যাদা দিব পৰা? আমি নিজক সুধিব লাগিব যে এই গোটেই কথাখিনিয়ে কেৱল মাত্ৰ আমাকহে কৈ আছে। আমি কেনেকৈ কংস হৈছোঁ, আমি কেনেকৈ দৈৱকী বসুদেৱ হৈছোঁ, চব আমাৰ নিজৰ মাজতে সোমাই আছে। আমি ভাবি লওঁ যে প্ৰকৃতি পুৰুষ দুটা বেলেগ বেলেগ বস্তু। নহয়, প্ৰকৃতি পুৰুষৰ নিয়ন্তা মাধৱ কেৱল মাত্ৰ তেখেত। সেইকাৰণে কৈছে যে পুৰুষৰ আত্মাবোধ এনেকৈ কৈছে, নামে পুৰুষক উদ্ধাৰ কৰে বুলি কৈছে। তেতিয়াহ'লে নামে যদি পুৰুষক উদ্ধাৰ কৰে, মহিলাসকল কেলৈ আহিছে নামঘৰলৈ? মহিলাসকলক উদ্ধাৰ যদি নকৰে, মহিলাসকল নাহিলেও হ'ল, নামেহে পুৰুষকে উদ্ধাৰ কৰে। তেতিয়াহ'লে পুৰুষ বুলি আমাক কিজানক বুজাইছে নেকি? নহয়, আমি কেৱল মাত্ৰ জীৱশ্ৰেষ্ঠ হিচাপে আমাক শুনিবলৈ শুৱলা হ'বৰ কাৰণে পুৰুষ মহিলাটো কেৱল মনুষ্যৰ ক্ষেত্ৰতহে কটাই লৈছোঁ। বাকী ইতৰ অন্য প্ৰাণী মতা আৰু মাইকী, তাত পুৰুষ বুলি উল্লেখটো নাই। পুৰুষ মাছ মহিলা মাছ আমি কওঁ নি? মতা মাছ মাইকী মাছ, মতা গৰু মাইকী গৰু এই বুলিয়ে কওঁ। পুৰুষ গৰু মহিলা গৰু কওঁ নি? আমি নকওঁ নহয়, কেৱল মাত্ৰ আমাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছোঁ। কিন্তু ভগৱন্তৰ দৃষ্টিত পুৰুষ মানে হ'ল আত্মা, প্ৰকৃতি মানে হ'ল দেহ। দেহটোৱে প্ৰকৃতি স্বৰূপা হৈ পুৰুষ নামৰ আত্মাটোক স্বামীবৰণ কৰি ৰাখিছে কাৰণে দ্ৰৌপদীয়ে 5টা গুণ, দ্ৰৌপদীৰ 5টা গুণে পঞ্চ পাণ্ডৱক আগুৰি ৰাখিছে। দেহ নামৰ দ্ৰৌপদীতে 5টা গুণক থৈ দিছে, আমাৰ পঞ্চ ইন্দ্ৰিয়ক আৱৰি ৰাখিছে। সেইকাৰণে পতি ভজিব পাৰিছে। নহ'লে যুধিষ্ঠিৰ নিচিনা এজন ধাৰ্মিক, যাক গোটেই সমস্ত জগততে ধাৰ্মিক বুলি পৰিচয় দিয়া হৈছে, সেইজন ধাৰ্মিক ৰজাই দ্ৰৌপদীৰ লগত সন্তান জন্ম দিছে, বোৱাৰীয়েকৰ লগত। এইটো সম্ভৱ হয় নেকি? শাস্ত্ৰই কি দেখুৱাইছে তেতিয়াহ'লে? শাস্ত্ৰই সেইকাৰণেই দেখুৱাইছে যে আমাৰ যিটো মূল জ্ঞান, ধাৰ্মিক জ্ঞান, সেই জ্ঞানটোৰ লগতো দেহ দ্ৰৌপদীয়ে স্বামীবৰণ কৰি ৰাখিছে। দেহ নামৰ দ্ৰৌপদীয়ে আমাৰ এই পঞ্চগুণক স্বামী হিচাপে বৰণ কৰি ৰাখিছে। আৰু এই পঞ্চগুণৰ লগতে আমাৰ বিভিন্ন ধৰণৰ সংসাৰৰ মায়া মোহ কিবা কিবি এইবিলাক জন্ম হৈ গৈ আছে। যি হওক, আমি সেইফালে ফালৈ গাড়ী নাযাওঁ। এইবিলাক আলোচনা কৰিবলৈ আকৌ দীঘলীয়া হ'ব। কেতিয়াবা আকৌ মাতিব, আকৌ আহিম। আহিবলৈ খুব ভাল লাগে, কথা কৈ ভাল পাওঁ। আকৌ মাতিব বুলি অকণমান এডোখৰ এডভাৰটাইজ দি থলোঁ, পিছত আকৌ কেতিয়াবা আলোচনা কৰিম। দশমতে থাকোঁ। কৃষ্ণ। এতিয়া কথা হ'ল কি, দৈৱকী বসুদেৱক বন্দী কৰাই দিয়া হ'ল। যেতিয়া আমাৰ অহংকাৰটো বেছি ডাঙৰ হৈ যাব, তেতিয়া আমাৰ তেনেকুৱা হ'ব। তাৰমানে ধৰ্ম কৰ্ম এইবিলাক চব বন্দী কৰাই থৈ দিলোঁ। তাৰমানে এতিয়া দৈৱকী বসুদেৱক ক'লে বন্দী কৰি দিলে? 7খন দুৱাৰৰ ভিতৰত অন্ধকাৰ পোতাশালত। 7খন দুৱাৰ কি কি? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈত্য, অহংকাৰ। এই 7টা দুৱাৰ। যে এই 7টা বস্তুৱে যেতিয়া মোৰ লগত উঠলি থাকিব, ক'ত মই ভাই ভনী চিনি পাম? কি কি? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। এইকেইটা মানুহ যেতিয়া এজন মানুহৰ লগত অহৰ্নিশে লম্ভি থাকিব, সেই মানুহটোৱে কি ককাই ভাই ভনী চিনি পাব? দুৰ্যোধনৰ নিচিনা ক'ব, বেজি অগত অহা মাটি অকণো নাপাওঁ, নহয় জানো? সেই কথাবোৰ আচলতে এইবোৰ বেলেগ বস্তু নহয়। দুৰ্যোধনে ঘোষাত কি কৈছে কৃষ্ণক? যে ধৰ্মক জানো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়। হয়নে নহয়? তাৰপিছত আকৌ তেওঁ কৈছে যে হৃদিস্থিত হোৱা প্ৰভু তেনয় কৰা তুমি কি কয়, ঋষিশেষ তেনয় কৰিব তেনয় বুলি কৈছে। যে তুমি হৃদিস্থিত হৈ মোক সেই চিন্তাবোৰহে দিয়া। ধৰ্ম কি মই নাজানো নেকি? ধৰ্ম মই জানো, কিন্তু কি হ'ব, তাত মোৰ প্ৰবৃত্তি নাই নহয়। ধৰ্ম কৰিবলৈ মন নাযায় আকৌ। অধৰ্ম কি সেইটো মোক শিকাব লাগিছে। মোৰ সমান অধৰ্ম কোনোবা আছে নেকি? কৃষ্ণ, তুমি মোক অধৰ্ম শিকাবা, মোৰ কিন্তু নিবৃত্তি নাই, তাৰ পৰা মই ওলাই আহিব নোৱাৰোঁ। মই অধৰ্ম কৰিয়ে বেছি ভাল পাওঁ। কিন্তু তুমি এটাই কাম কৰা, তুমি হৃদয়ত থাকি তোমাৰ এই ভাৱনাখিনিয়ে মোক ঈশ্বৰ চিন্তনৰ ৰাস্তাটো মুকলি কৰি দিয়া। ইয়াতকৈ আৰু মোক একো কৰিব নালাগে, ঘোষাত কৈছে। গম পাইছেনে? গতিকে আমি আচলতে দুৰ্যোধন, আমি কংস, আমি সকলো। গতিকে আমাৰ মনৰ মাজৰ সেই দুৰ্ভাৱনাবিলাকে হেঁচি হেঁচি আত্মা নামৰ চৈতন্য শক্তিটো অন্ধকাৰত ভৰাই ৰাখিছে। আত্মা কোনোবাই দেখি পায় নি? এতিয়া নেদেখে, কেনেকৈ দেখিব? অন্ধকাৰ পোতাশালত সোমাই থৈ দিছোঁ। আত্মাক দেখিবলৈ হ'লে, আত্মা ঈশ্বৰক লগ পাবলৈ হ'লে অবিদ্যাখিনি নাশ কৰিব লাগিব। অবিদ্যা কোনবোৰ? এইবিলাকে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। গতিকে এই অহংকাৰৰ 7মখন দুৱাৰতে জয় বিজয় আছিলে। সেই অহংকাৰ হোৱাৰ কাৰণে তেওঁলোকে বৈকুণ্ঠৰ পৰা খহি 3টা জনম ইয়াত থাকিবলগীয়া হ'ল ধৰাধামত। যিয়ে নহওক, সেইখিনি আমি পিছত আলোচনা কৰিম। পাঠ অকণমান আগবাঢ়ক। কৃষ্ণ ইতিমধ্যে
আমাৰ অন্ধকাৰ কাৰাগাৰলৈ গৈ আছে আৰু কংসই তাত সোমোৱাইছে আৰু দৈৱকী বসুদেৱক এতিয়া প্ৰথম সন্তানটো জন্ম হৈছে আৰু সেইটো মানে প্ৰথম সন্তানখিনি আমাৰ গ'ল এতিয়া কৃষ্ণৰ উপজিলে অষ্টম সন্তান গ'ল প্ৰথম সন্তানটিৰ নাম কিন্তু ইয়াত উল্লেখ কৰিছে শাস্ত্ৰই কীৰ্তিমন্ত বুলি আপোনালোকে পাইছিলে যোৱা দিনত যদি পাঠ কৰিছিলে প্ৰথম সন্তানটিৰ নাম দিছিলে কীৰ্তিমন্ত এতিয়া আপোনালোকে মন কৰক কংসই কেঁচুৱা জন্ম বুলি হোৱা বুলি গম পোৱাৰ লগে লগে দুৱৰী পোহৰীয়ে খবৰ দিয়াৰ লগে লগে আনি ঠেকেচি মাৰিয়ে দিয়ে শিলত এচটা শিলত ঠেকেচি মাৰি পেলাই নামকৰণ কৰিবলৈ সুবিধা ক'ত পালে সেইকাৰণে প্ৰথম সন্তানটিৰ নাম আছে আৰু সপ্তম আৰু অষ্টম দুটি সন্তানৰ নাম আছে বাকীসকলৰ নামটো নাই এইটো কাৰণে নাই যে প্ৰথমটো কীৰ্তিমন্ত বুলি এইটো কাৰণে কোৱা হ'ল বসুদেৱে যেনেকৈ কথা দিলে যে বৈনায়ক কংসক ক'লে যে নহয় তুমি মোক ভাৰ্যাক হত্যা নকৰিবা তেওঁৰ পৰা তোমাৰ একো অপকাৰ নহয় সন্তান জন্ম হ'লেই মই তোমাৰ হাতত তুলি দিম তুমি যি কৰা কৰিবা কথা মতেই কাম যিজনে যেনেকৈ কথা দিয়ে তেনেকৈ কৰিব পাৰে সেইজন কামত মহন্ত কীৰ্তিত মহন্ত সেইকাৰণে তুমি তোমাৰ কথা ৰাখিলা সেইকাৰণে তোমাৰ কৰ্ম অনুসৰি প্ৰথম সন্তানটিৰ নামেই কীৰ্তিমন্ত হ'ল অন্যথা ইয়াত নাম দিবলৈ সুবিধাটো নাই এনেধৰণে যাওঁতে 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 লাহে 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 দৈৱকীৰ কি হৈছে কাম ভাৱটো শেষ হৈ গুচি গৈছে একো সংসাৰৰ কাম ভাৱ নাথাকিব হেৰ' এগৰাকী মাতৃৰ সন্মুখত সন্তান জন্ম হোৱাৰ লগে লগে যদি মুখৰ আগতে ঠেকেচি মাৰি পেলাই সেই মানুহগৰাকীৰ আৰু কিবা এটা কাম ভাৱ থাকিবগৈনে মৰি গ'ল ক্ৰোধ আছিলে ককায়েকৰ ওপৰত তই মানে নিজৰ ভনীয়েকৰ ওপৰত ইমান অত্যাচাৰ নিজৰ ভনী বুলি তই ক্ষমা কৰিব নোৱাৰ খং আছিলে সেই খঙো নাইকিয়া হ'ল কিটো খং কৰিব এই মহাপাপীটোক যিটোৱে নিজৰ বাপেকক বন্দী কৰি থয় যিটোৱে সমস্ত প্ৰজাক মানে বন্দীশালত থৈ দিয়ে যিয়ে ধৰ্ম কৰে ধাৰ্মিকখিনিক চব আঁতৰাই দিয়ে যি কেৱল মাত্ৰ অঘাসুৰ বকাসুৰ পুতনা নামৰ ধেনুকা নামৰ অকল সেই ৰাক্ষসখিনিৰ লগতে থাকে তেতিয়া তেনেকুৱাটোনো কিনো খং কৰিব ক্ৰোধ সামৰিলে লোভ নাইকিয়া হ'ল খোৱাৰ প্ৰতি হোৱাৰ প্ৰতি একো লোভ নাইকিয়া হ'ল কাৰণ কেলৈ কাৰাগাৰত কংসইনো কি বৰ বোলে ভাল খাবলৈ দিব এমুঠি দিছে আৰু যেনে তেনে খাই জীয়াই থাকিব পৰাকৈ সেমুঠিকে খাই খাই খাৱাৰ প্ৰতিও লোভ নাইকিয়া হ'ল জীৱনৰ প্ৰতিও লোভ নাইকিয়া হ'ল মোহ নাইকিয়া হ'ল সন্তানৰ প্ৰতি কাম ক্ৰোধ লোভ মোহ কাক লৈ দম্ভ কৰিব মই এজন ভাল স্বামী পাইছোঁ বুলিনো কি অহংকাৰ কৰিম যিজনক আজি বন্দী কৰি থৈ দিছে হাতে ভৰিয়ে শিকলি লগাই থৈ দিছে নহয় জানো এই গোটেইকেইখন দুৱাৰ যেতিয়া শেষ হৈ গ'ল শেষৰখন দুৱাৰ খোল খালে যেতিয়া বৈষ্ণৱী তেজ গালে আহিলে গৰ্ভ সলনি হ'ল ৰোহিণীৰ গৰ্ভলৈ গৰ্ভভাগ লৈ গুচি যোৱা হ'ল সপ্তম সন্তানটি এইটো কি বুলি ক'ব নৰল বুলি কৈছে যিটো আমাৰ কিবা এটা ভাষাত আমাক কয় এইটো বুজিব নোৱাৰিছোঁ যে নহওক গৰ্ভপাত হ'ল বুলি ৰোহিণীৰ গৰ্ভলৈ আমাৰ বলুভদ্ৰক পঠিয়াই দিয়া হ'ল এইটো যোগমায়ে যোগবলে কৰিলে বুলি কৈছে এতিয়াও সেইবিলাক হৈ আছে এগৰাকী মাতৃৰ গৰ্ভ অন্য এগৰাকী মাতৃলৈ নিব পাৰে মাতৃ পিতৃ নোহোৱাকৈও টেষ্ট টিউবত বেবী জন্ম দিব পাৰে বিজ্ঞানে ইয়াৰো এটা প্ৰভাৱ এতিয়াও চলি আছে যে হওক তেনেধৰণে গৈ অষ্টম সন্তান জন্ম হ'ল কৃষ্ণ কৃষ্ণ জন্ম হোৱাৰ লগে লগে দেৱতাসকলে তেওঁলোকক স্তুতি কৰিলেহি বুলি ইয়াত আমাক কৈছে পুষ্পবৃষ্টি কৰিলে বুলি কৈছে এতিয়া দেৱতাসকলে কৰা স্তুতিসমূহক কেনেদৰে ভগৱন্তই গ্ৰহণ কৰিলে আৰু সেই ভগৱন্ত কোন কেনেধৰণে আমি গ্ৰহণ কৰিব পাৰিম সেয়া আমি অকণমান পিছত আলোচনা কৰিম অকণমান পাঠ আগবঢ়াবৰ কাৰণে আমি পাঠকীদ্বৰক অনুৰোধ জনাইছোঁ কৃষ্ণ কৃষ্ণ